মিয়াৰ দুৰ্যোগৰ সময়ত কিয় তেওঁলোকৰ নেতা মৌন? আমাৰ মিয়া মানুহে উজনিৰ পৰা অহা সুদূৰ মাৰ্গেৰিটাৰ পৰা অহা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক নগাঁৱৰ পৰা বাৰে বাৰে MP বনাই দিছে। অথচ উজনিৰ পৰা মিয়া মানুহখিনিক অত্যাচাৰ কৰি খেদি পঠিয়াই দিয়া হৈছে। তেখেতে এষাৰ মাতো দিয়া নাই। অতিকৈ দুৰ্ভাগ্যজনক কথা। নগাঁও লোকসভা সমষ্টিৰ পৰা ৬৫% লোকে তেওঁক ভোট দি বাৰে বাৰে দুবাৰকৈ সাংসদ বনাই দিছে, যাৰ কাৰণে তেওঁ দিল্লীলৈ যাব পাৰিছে। এই মানুহখিনিৰ ভোটতহে তেওঁ জয়লাভ কৰিছে। অথচ উজনিৰ পৰা আপোনাৰ মানুহেই এই মিয়া মানুহখিনিক নিৰ্মমভাৱে অত্যাচাৰ কৰি খেদি পঠিয়াই দিছে। আৰু আপুনি এই মানুহখিনিৰ বাবে এষাৰ মাতো দিব পৰা নাই। আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া, আপোনাক ডিং ৰূপহী চামগুৰি আৰু বটদ্ৰৱাৰ মানুহে জাকে জাকে ভোট দি সাংসদ বনাই দিছে দুবাৰকৈ। পুৰণা কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা আপুনি দুবাৰকৈ MP হৈছে। আপোনাৰ দেউতাক MP হৈছে, আপোনাৰ খুৰাক MP হৈছে, পৰৱৰ্তী সময়ত আপোনাৰ দেউতা মুখ্যমন্ত্ৰী হৈছে। এই মানুহখিনিৰ ভোটতে আপোনালোক নেতা। আপোনালোকৰ পৰিয়ালৰ আন লোকসকল যিসকল নেতা মন্ত্ৰী হৈছে, সেইসকল এই মানুহখিনিৰ ভোটতেই নেতা হোৱা মানুহ। আৰু আপুনি এই মানুহখিনিক পাহৰি গৈছে। অতিকৈ দুৰ্ভাগ্যজনক কথা। কেৱল আপোনালোকক এই মিয়া মানুহখিনিৰ ভোটহে লাগে। আজি এই মানুহখিনিৰ দুৰ্ভগীয়া মানুহখিনিৰ এই সময়ত শোচনীয় অৱস্থাত আপোনালোকৰ এষাৰ মাতো নাই এই মানুহখিনিৰ প্ৰতি। সম্পূৰ্ণৰূপে আপোনালোকে পাহৰি গৈছে। অতিকৈ দুৰ্ভাগ্যজনক কথা। Like our videos, like, share, comment and subscribe our channel. And if you are watching us on Facebook, then don't forget to follow our page.